আসসালামু আলাইকুম গাইস, আপোনালোকে কেনেকুৱা আছে? আশা কৰো ভালে আছে। আমাৰ হিমন্ত মামাই আমাৰ মুছলিম মানুহ কষ্ট দি থাকিব আৰু আমাৰ মুছলিম মানুহ কষ্ট লৈয়ে থাকিব। সেইটো কাৰণে আমাৰ হিমন্ত মামা টেনশ্যন কৰিব নালাগে। আমাৰ মুছলিম মানুহ সৰুৰ পৰা কষ্ট কৰি আহিছে আৰু কষ্ট কৰি যাব। আৰু হিমন্ত মামা আপুনি যিমানে গালি পাৰক, যিমানে মিয়াক কষ্ট দিয়ক, সেইটো আমি আশীৰ্বাদ বুলি ল'ম। আপোনালোকে কষ্ট দি থাকক, আমি কষ্টটো মানি ল'ম। আমি একো আপত্তি কৰা নাই। সৰুৰ পৰা কষ্ট কৰি আহিছোঁ, এই কষ্টটো আমাৰ সহ্য হৈ গ'ল। আপুনি যিমান গালি পাৰক, আপুনি যিমানে গালি পাৰি থাকক, সেইটো আমি আশীৰ্বাদ বুলি লৈ থাকিম।